ओम श्री श्री कामाख्या वरदा देवी नीलाचलवासिनी तां देवी जगत माता जुनी मुद्राने नमस्तुते। जय माता श्री श्री माँ कामाख्या। प्राचीन कामरूप राज्यर राजधानी प्रागज्योतिषपुरत बर्तमाনৰ गुवाहाटीस्थित নীলাচল পাহাৰৰ সুউচ্চ শিখৰত বিৰাজমান হৈ আছে বিশ্বৰ ৫১খন শক্তিপীঠৰ অন্যতম শক্তিপীঠ শ্ৰী শ্ৰী মা কামাখ্যা ধাম। শক্তিপীঠসমূহৰ ভিতৰতেই শ্ৰেষ্ঠ এই মহাশক্তিপীঠ শ্ৰী শ্ৰী কামাখ্যা ধামত প্ৰতি বছৰে আহাৰ মাহৰ প্ৰথম পষেকৰ বৰ্ষাহিক্ত সময়ছোৱাত প্ৰাচীন কালৰে পৰা হিন্দু ধৰ্মৰ সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰ মাজেৰে পালন কৰি অহা হৈছে অম্বুবাচী মহাযোগ পৰম্পৰা বা অম্বুবাচী মেলা। কিয়নো মহাদেৱ ভোলানাথ শিৱৰ অৰ্ধাংগিনী মহাসতীৰ নশ্বৰ দেহৰ ক্ষত বিক্ষত ৫১ খণ্ড অংগসমূহৰ ভিতৰত অন্যতম মাতৃ অংগ যোনিদেশ এই সুউচ্চ নীলাচলতেই পতিত হৈ শিলাৰূপে চিৰ বিৰাজমান শ্ৰী শ্ৰী মা কামাখ্যা। সেয়ে মা কামাখ্যা ধামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু বিখ্যাত অনুষ্ঠানটোৱেই হৈছে অম্বুবাচী মহাযোগ বা অম্বুবাচী মেলা। কামৰূপ ৰাজ্যৰ প্ৰাগজ্যোতিষপুৰত লুইতৰ দক্ষিণ পাৰত থকা এসময়ৰ সুউচ্চ নীলাচল পৰ্বতে বহন কৰিছিল মহাসতীৰ এই মাতৃ অংগ। এই নীলাচলতেই হেনো ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰে ধ্যান কৰিছিল। সেইবাবে এই নীলাচল পৰ্বতৰ শক্তি আছিল অপৰিসীম। যিহেতু মহাসতীৰ ক্ষত অংগসমূহ যিকোনো পৰ্বত পাহাৰে বহন কৰিব নোৱাৰে, সেইবাবেই শ্ৰী নাৰায়ণে সুদৰ্শন চক্ৰৰ দ্বাৰা সতীৰ যোনিদেশ এই নীলাচলতেই পতিত কৰিছিল। সতীৰ যোনিঅংগ পতিত হোৱাৰ লগে লগে এই পৰ্বত চাপৰ হৈ পৰিল আৰু ইয়াৰ ৰূপ নীলা হৈ পৰিল। সেইবাবেই এয়া মহাতীৰ্থভূমি নীলাচল পাহাৰ। ৰবি মিথুন ৰাশিত সংক্ৰমণ হোৱাৰ সময়ত আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত প্ৰৱেশ কৰাৰ সময়ছোৱাই হৈছে অম্বুবাচী বা প্ৰবৃত্তি। সেই সময়ত ৰবি অতিকে উত্তপ্ত হয়, লগতে ৰঙা ৰং বেছিকৈ নিগৰিত হয়। অম্বু মানে হ'ল জল বা পানী, বাচি মানে হ'ল বাগৰি যোৱা, অৰ্থাৎ জলেৰে পৰিপূৰ্ণ হৈ বাগৰি যোৱা। ইফালে এই সময়ছোৱাত প্ৰকৃতি হৈ পৰে বৰ্ষাসিক্ত, অৰ্থাৎ মাতৃৰূপী কামাখ্যা দেৱী ঋতুমতী হয়। এইদৰে ৪ দিনৰ পিছত ৰবি আদ্ৰা নক্ষত্ৰ ত্যাগ কৰাৰ সময়ছোৱাক নিবৃত্তি বুলি কোৱা হয়। যিদৰে এগৰাকী মাতৃ নিবৃত্তিৰ পিছৰ পৰাই সন্তান ধাৰণৰ বিশেষ শক্তিৰ অধিকাৰিণী হয়, সেইদৰে অম্বুবাচীৰ পিছৰ পৰাই ধৰিত্ৰী গৰ্ভৱতী হৈ ধৰাৰ বুকুত নানা গছ গছনি শস্য ফল মূলেৰে শ্যামলা হৈ পৰে। ভাৰতবৰ্ষৰ বিভিন্ন শক্তিপীঠসমূহত অম্বুবাচী পালন কৰা হয় যদিও
অম্বুবাচীৰ প্ৰকৃত কেন্দ্ৰস্থল হৈছে শ্ৰী শ্ৰী মা কামাখ্যা ধাম। অম্বুবাচীৰ সময়ছোৱাত হিন্দু ধৰ্মানুসৰি বিশেষ কিছুমান বৈদিক নীতি নিয়ম পালন কৰা হয়। বিশেষকৈ কামাখ্যা ধামৰ মূল দেৱী গৰ্ভগৃহৰ দুৱাৰ প্ৰবৃত্তি ক্ষণৰ কিছু পূৰ্বে পৰম্পৰাগত পূজা পাৰ্বণ কৰি অম্বুবাচীৰ সময়ছোৱাত সম্পূৰ্ণ বন্ধ কৰি ৰখা হয়। অকল কামাখ্যা ধামেই নহয়, এই সময়ছোৱাত ভাৰতবৰ্ষৰ সকলো মঠ মন্দিৰৰ দুৱাৰ বন্ধ কৰি ৰখা হয়। ভক্তসকলে মন্দিৰৰ বাহিৰৰ পৰাই নিজ মনোবাঞ্ছা পূৰণাৰ্থে দেৱীক একান্ত স্তুতি আৰাধনা কৰে। কিংবদন্তি উপাখ্যান অনুসৰি দক্ষৰাজে আয়োজন কৰা মহাযজ্ঞত বিনা নিমন্ত্ৰণে দক্ষকন্যা শিৱপত্নী মহাসতী মহাদেৱৰ বাধা সত্ত্বেও পিতৃগৃহত উপস্থিত হোৱাত দক্ষৰাজে তীক্ষ্ণ বাক্যবাণে ককৰ্থনা আৰু তিৰস্কাৰ কৰি চৰম অপমান কৰে। চৰম অপমান সহ্য কৰিব নোৱাৰি মহাসতীয়ে যজ্ঞত আত্মাহুতি দি যজ্ঞ ধ্বংস কৰে। পিছত মহাদেৱ শিৱই অৰ্ধাংগিনী সতীৰ বিয়োগ সহ্য কৰিব নোৱাৰি খং আৰু মহাশোকত উন্মাদ হৈ পৰে। সতীৰ নশ্বৰ দেহ কান্ধত লৈ প্ৰভু ভোলানাথে দিহিঙে দীপামে তাণ্ডৱ নৃত্য কৰি ঘূৰিব ধৰিলে। ত্ৰিলোক কম্পমান হৈ পৰিল। শেষত শ্ৰীনাৰায়ণে সুদৰ্শন চক্ৰৰ জৰিয়তে সতীৰ নশ্বৰ দেহ খণ্ড বিখণ্ড কৰি পেলায়। 51 খণ্ডৰ সতীৰ দেহৰ যোনি দেহ ধাৰণ কৰা এই নীলাচল হ'ল সকলো দেৱদেৱী, ৰক্ষ যক্ষ, মনুষ্য, জীৱ জন্তু, প্ৰকৃতিৰ মাতৃৰূপৰ সত্তাস্বৰূপ। এই জগত জননী মহামায়া শ্ৰী শ্ৰী কামাখ্যা দেৱী হ'ল শক্তিৰূপিণী আৰু দুৰ্গতি নাশিনী। তেওঁ ন্যায়, মমতা আৰু সুন্দৰতাৰ প্ৰতীক, কিয়নো তেওঁ সকলোৰে মাতৃ, তেওঁ ধৰিত্ৰী। অম্বুবাচীৰ সময়ছোৱাত অগণন ভক্ত সাধু সন্তৰে ভৰি পৰে এই নীলাচল পাহাৰ। বিশ্বাস অনুসৰি অম্বুবাচীত যিদৰে মাতৃ কামাখ্যা ৰজস্বালা হৈ এক বিশেষ শক্তিৰ অধিষ্ঠাত্ৰী হৈ পৰে, ঠিক তেনেদৰে এই নীলাচল পাহাৰো হৈ পৰে এক দৈৱ শক্তিৰ তীৰ্থভূমি।
কিংবদন্তি মতে এই সময়ছোৱাত হেনো সকলো দেৱদেৱী মাতৃৰ আৰাধনাত নীলাচলত বসতি কৰেহি। সেই বিশ্বাস অনুসৰিয়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ভক্ত সাধু সন্তৰে এই নীলাচল পাহাৰ অম্বুবাচীৰ কেইবাদিন আগৰ পৰাই ভৰি পৰে। এওঁলোকৰ বিশ্বাস এই সময়ছোৱাত দেৱী আৰাধনা কৰি নিজৰ সকলো মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰি। আনহাতে নিবৃত্তিৰ পিছত সদ্যস্নাতা দেৱী দৰ্শন কৰি সকলো পাপ দুখ খণ্ডন কৰাৰ উপৰিও নিজৰ বাঞ্ছিত ফল লাভ কৰিব পাৰি বুলি সকলোৰে বিশ্বাস। বৰ্তমানে কেইবাদশক আগৰ পৰাই এই অম্বুবাচী মহাযুগ অকল হিন্দু ধৰ্মাৱলম্বী লোকৰ পালনীয় উৎসৱ পাৰ্বণ হৈ থকা নাই। বৰ্তমান এই অম্বুবাচী পৰম্পৰা ভাৰতবৰ্ষতেই নহয় সমগ্ৰ বিশ্বৰেই আধ্যাত্মিকতা, সততা, একতা আৰু আৰাধনাৰ মহামেলা হৈ পৰিছে। ই হৈছে আধ্যাত্মিকতাৰ মহামিলন তীৰ্থভূমি। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লক্ষ লক্ষ ভক্ত দৰ্শনাৰ্থীৰে দিনে নিশাই মুখৰিত হৈ থাকে নীলাচল স্থিত কামৰূপী মা কামাখ্যা দেৱালয়ৰ চৌপাশ। এক মায়াময় পৰিৱেশ। জনবিশ্বাস মতে হাজাৰ বিজাৰ সাধু সন্ত বাবাৰ আধ্যাত্মিক যোগ সাধনা তথা অলৌকিক ক্ষমতাৰ উত্তৰণ হয় অম্বুবাচীৰ এই পবিত্ৰ মহাযুগৰ পূৰ্ণভূমি শ্ৰী শ্ৰী কামাখ্যা দেৱালয়ৰ কেন্দ্ৰস্থলত। সকলোৰে স্ফীত মনোবাঞ্ছা আৰু সাধনাই যেন পূৰ্ণ ৰূপ লয় এই পবিত্ৰ অম্বুবাচী মহাযুগ মেলা। সাধু সন্তসকলে দেৱালয়ৰ বাহিৰতে বিশ্ব শান্তি আৰু মানৱ কল্যাণ হেতু যজ্ঞ সম্পন্ন কৰে। অৱশ্যে অম্বুবাচীৰ এই প্ৰবৃত্তিৰ সময়ছোৱাত হিন্দু ধৰ্মৰ বৈদিক ৰীতি নীতি অনুসৰি ভক্তসকলে পৰম্পৰাগতভাৱে কিছুমান নীতি নিয়ম বাধ্যতামূলকভাৱে পালন কৰে। বিশেষকৈ প্ৰকৃতিৰ বুকুত কটা চিঙা কৰা, হাল বোৱা,
বৃক্ষৰোপণ কৰা, কৃষিকৰ্ম, বিবাহ, গৃহপ্ৰৱেশ, অন্যান্য ধৰ্মীয় কাৰ্য আদি এই সময়ছোৱাত নিষিদ্ধ। সাধু, সন্ত, যোগী, ধাৰ্মিক ভক্ত, সতী, বিধৱা, সাধৱা, ৰজস্বলা মহিলাসকলে এই সময়ছোৱাত কোনো ধৰণৰ পাক আহাৰ গ্ৰহণ নকৰে। তেওঁলোকে সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে কেৱল ফলাহাৰ, জল আৰু এৱা দুগ্ধ দৈ গ্ৰহণ কৰি ধৰিত্ৰী মাতৃৰ আৰাধনাত মগ্ন হৈ থাকে। প্ৰবাদ মতে অম্বুবাচীৰ সময়ত সকলো মানুহে এৱা দুগ্ধ পান কৰাটো প্ৰয়োজনীয়। ইয়াৰ কাৰণ দুটা: সৰ্পভয় নিবাৰণ হয় তথা সৰ্প বিষৰ দ্বাৰা শৰীৰৰ অনিষ্ট সাধন নহয়। দ্বিতীয়টো হৈছে অম্বুবাচীৰ এই সময়ছোৱাত মানৱ শৰীৰত উত্তাপ বৃদ্ধি হয়। এই সময়ছোৱাত এৱা গাখীৰ খালে শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণত থাকে। এয়া হৈছে পৰম্পৰাগত প্ৰবাদ। এইদৰেই প্ৰাচীন কালৰে পৰা কামৰূপ ৰাজ্যৰ প্ৰাগজ্যোতিষপুৰৰ লুইতৰ দক্ষিণ পাৰৰ নীলাচলস্থিত শ্ৰী শ্ৰী মা কামাখ্যা দেৱালয়ত সভক্তি, স্তুতি, বন্দনা, আৰতিৰে পালিত হৈ আহিছে অম্বুবাচী মহাযোগ মহামেলা। মহামায়া মাতৃ জগত্তাৰিণী শক্তিৰূপিণী যোনিৰূপে স্থিত শ্ৰী শ্ৰী মা কামাখ্যা দেৱী পালিত হৈ আহিছে সমগ্ৰ বিশ্বতেই অধিষ্ঠাত্ৰী ধৰিত্ৰী ৰূপে। বৰ্তমান সমগ্ৰ বিশ্বতেই অম্বুবাচী মহামেলা হিচাপে পৰিগণিত শ্ৰী শ্ৰী মা কামাখ্যা দেৱালয়ত চৰকাৰীভাৱে ভক্তসকলৰ বাবে থকা, খোৱা, স্বাস্থ্য, অনাময়, স্বচ্ছতা আদি বিভিন্ন সা সুবিধাৰে সজ্জিত কৰা হৈ আহিছে, যাতে দূৰ দূৰণিৰ ভক্ত দৰ্শনাৰ্থীসকলে কোনো ধৰণৰ কষ্ট পাবলগীয়া নহয়। 2020 চনৰ অতিমাৰী কৰোনাৰ সময়ছোৱাত ভক্ত জনসাধাৰণৰ কাৰণে অম্বুবাচী মহামেলা স্থগিত ৰখা হৈছিল যদিও দেৱালয় পৰিচালনা সমিতিয়ে সম্পূৰ্ণ হিন্দু বৈদিক ৰীতি নীতিৰে অম্বুবাচী মহামেলাৰ পূজা পাৰ্বণ সম্পন্ন কৰি আই শ্ৰী শ্ৰী মা কামাখ্যা দেৱীৰ শ্ৰীচৰণত বিশ্ব শান্তিৰ অৰ্থে আৰাধনা কৰিছিল।
এইবেলিও কৰোনা মহামাৰীৰ জটিল সন্ধিক্ষণত সৰ্বসাধাৰণ ভক্ত জনগণৰ বাবে আই মাতৃৰ দৰ্শন বন্ধ কৰা হৈছে যদিও মহামায়া দেৱী মা কামাখ্যাৰ শ্ৰীচনত অম্বুবাচী মহাযুগৰ পবিত্ৰ ক্ষণত সকলো পূজা অৰ্চনা বৈদিক ৰীতি নীতিৰ মাজেৰে সম্পন্ন কৰিব দেৱালয় পৰিচালনা সমিতি। কিয়নো তেওঁ আদ্যাশক্তি, চিৰন্তন সত্য, তেওঁ বিশ্বব্যাপী সকলোৰে মাতৃ।